নমস্কাৰ MS Wordৰ ৰুলাৰৰ ইউনিট কেনেকৈ সলনি কৰিব পাৰি আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব জোখমাক কৰিব লগা কামবোৰৰ বাবে ৰুলাৰৰ ইউনিট সলনি কৰিবলৈ জানিব লাগিব সাধাৰণতে ৰুলাৰৰ ইউনিট ইঞ্চিত থকা আমি দেখিবলৈ পাম যদি আপুনি সেন্টিমিটাৰ বা মিলিমিটাৰ বা পইণ্টলৈ কনভাৰ্ট কৰিব বিচাৰে তেতিয়া আপুনি ফাইল টেবত ক্লিক কৰিব আৰু তলৰ পিনে অপচনত ক্লিক কৰিব লেফট সাইডে থকা এডভান্স টেবত ক্লিক কৰিব লাগিব আৰু অকমান স্ক্ৰল বাৰডাল তললৈকে টানি আনিলে আপুনি এটা ডিসপ্লে গ্ৰুপ পাব আৰু এই ডিসপ্লে গ্ৰুপৰ 2 নম্বৰ অপচনটো হৈছে শো মেজাৰমেন্ট ইন ইউনিটস অফ ইয়াত আপুনি ইঞ্চি থকা দেখা পাব আপুনি এই ড্ৰপ ডাউন বুটামটোত ক্লিক কৰি এই মেনুখন উলিয়াই ল'ব পাৰিব ইয়াত থকা আপুনি যিকোনো এটা অপচন বাছি ল'ব পাৰিব ধৰক মই এতিয়া সেন্টিমিটাৰ লৈ নিম মই সেন্টিমিটাৰত ক্লিক কৰিব লাগিব তাৰ পিছত তলত থকা ওকে কমান্ড বুটামত ক্লিক কৰিম তেতিয়া আমাৰ ৰুলাৰডাল সেন্টিমিটাৰ লৈ পৰিৱৰ্তন হৈ যাব আপুনি যদি ৰুলাৰ কোনডাল চিনি পোৱা নাই চাওক মই দেখুৱাই দিছো এইডালে হৈছে ৰুলাৰ আৰু লেফট সাইডেও এটা আপুনি ৰুলাৰ দেখা পাব স্কেলৰ দৰে যিডাল থাকে সেইডালে হৈছে ৰুলাৰ তো যদি আপুনি আইডেন্টিটি কাৰ্ডৰ দৰে তেনেকুৱা কাম কৰিব বিচাৰে তেতিয়া এই ৰুলাৰৰ ইউজটো জানিব লাগে তেতিয়াহে আপুনি সঠিক জোখত প্ৰিন্ট কৰিব পাৰিব নিশ্চয় আমাৰ এই ভিডিঅ'টো আপুনি ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'টো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে ধন্যবাদ